মই ডাক্তৰ বিপুল বৰঠাকুৰ, মই অস্থিৰোগ বিশেষজ্ঞ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তুটো হৈছে যে ভাৰতবৰ্ষত ব্ৰিটিছসকল অহাৰ আগতে এনেধৰণৰ শিক্ষা ব্যৱস্থা আছিলে তাৰ ওপৰত এটা আলোচনা আগবঢ়োৱা। ইতিমধ্যে আমি নতুন শিক্ষানীতিৰ ওপৰত বিশেষ আলোচনা কৰিছিলোঁ। এটা পৰিৱৰ্তনৰ সূচনা আৰম্ভ হৈছে আৰু এই বছৰ বা অহা বছৰৰ পৰা গোটেই ভাৰতবৰ্ষতে সেইটো প্ৰযোজ্য হ'ব। এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আমি অকণমান জানিবলৈ বিচাৰোঁ আমাৰ আগতেনো শিক্ষা ব্যৱস্থাটো কেনে আছিলে। বহু সময়ত আমাৰ ভাৰতবৰ্ষ অশিক্ষিত দেশ, দুখীয়া দেশ, হাবি জংঘলত থকা মানুহৰ দেশ ইত্যাদি বুলি বহুতে নিন্দা কৰা এইটো আমি দেখিবলৈ পাওঁ। বহুতো বুৰঞ্জীবিদে আৰু ভাৰতীয়ই নহয় বিদেশী বুৰঞ্জীবিদে আমাক ভাৰতবৰ্ষক এনেধৰণৰ এটা প্ৰতিচ্ছবি গোটেই পৃথিৱীতে দিছে, সেই কথাটো আমি জানো। আৰু তেওঁলোকৰ এটা নিজস্ব এটা নিজৰ ইচ্ছা কৰি পেলাই এইটো কাম কৰিছে আৰু তাত যে সত্যতা নাই সেই কথাটো আমি বুৰঞ্জী পাতত বিচাৰি পাওঁ। আমি যে ভাৰতবৰ্ষত বহুত উচ্চ শিক্ষানুষ্ঠান আছিলে, যি সময়ত ভাৰতবৰ্ষত তক্ষশিলা, নালন্দা নিচিনা বিশ্ববিদ্যালয় আছিলে, সেই সময়ত পৃথিৱীৰ কোনো ঠাইতে এনেধৰণৰ বিশ্ববিদ্যালয় বা এনেধৰণৰ শিক্ষানুষ্ঠানৰ নাম ভূমিকাই নাছিলে। এতিয়া যদি কওঁ তক্ষশিলা ২৭০০ বছৰ আগতে আৰম্ভ হোৱা, ২০০০ চনৰ পৰাতো আমাৰ ইংৰাজী কেলেণ্ডাৰখন মানা হয়, গতিকে ২০০০ বছৰ, তাৰে ৭০০ বছৰ আগৰ পৰাই আমাৰ এই তক্ষশিলা আছিলে। তক্ষশিলাত ইমানেই উচ্চ শিক্ষাৰ প্ৰযুক্তি আছিলে, তাত বিভিন্ন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা শিক্ষাৰ্থীসকলে গৈ শিক্ষা লাভ কৰিছিলে। বৰ উচ্চ শিক্ষা অনুষ্ঠান আছিলে। তাত শিক্ষকৰ লগতে শিক্ষাৰ্থীসকলেও তাতে থাকিব পৰা ব্যৱস্থা আছিলে। আৰু সেইখন যেতিয়া আমি ধ্বংস কৰি দিয়ে, ধ্বংস কৰোঁতে তাৰ কিতাপবিলাক জ্বলিবলৈ অলমষ্ট ৬ মাহকাল লাগিছিলে। ইমানেই তাত শিক্ষাৰ ভাণ্ডাৰ আছিলে, সেইবিলাক ধ্বংস হৈ গ'ল। আকৌ যদি আমি চাওঁ নালন্দাৰ কথা, একেই কথা। নালন্দা বিশ্ববিদ্যালয় পঞ্চম শতিকাৰ পৰা থকা কথা আমি জানো। তাত হিউৱেন চাঙেই হওক আৰু বিভিন্ন ধৰণৰ দাৰ্শনিকসকলে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা এতিয়া শিক্ষা লাভ কৰাৰ লগতে তাৰ লগত জড়িত হৈছিলে। এই কথাটো আমি বুৰঞ্জী পদত পাওঁ। তাতো এনেধৰণৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিলে যে সেই কথা ভাবিব নোৱাৰি। আৰু সেই সময়ত সেই তুলনাত পৃথিৱীত কোনো ধৰণৰ শিক্ষানুষ্ঠান নাছিলে, বিশ্ববিদ্যালয় নাছিলে, য'ত ১০,০০০কৈ ল'ৰা ছোৱালীয়ে থাকিব পৰা সুবিধা আছিলে, তাতে পঢ়োৱাৰ সুবিধা আছিলে। তাতে ইকনমিক্স, মেথমেটিক্স আৰু বিভিন্ন ধৰণৰ শিক্ষাৰ এটা উচ্চ মানদণ্ডৰ এটা নিৰীক্ষণ আমি বুৰঞ্জী পদত পাওঁ। আৰু সেইখনো ধ্বংস কৰোঁতে জুই লগাই যেতিয়া দিছিলে, ৩ মাহকাল লাগিছিলে সেই কিতাপ পত্ৰখিনি যদি শেষ হ'বলৈ, এটা অনুষ্ঠান শেষ হৈ গ'ল। এইবিলাক আমাৰ গৌৰৱপূৰ্ণ বুৰঞ্জী। আৰু সেই কথা এতিয়াও কোনো নুই কৰিব নোৱাৰে, সত্যতা আছে। কিন্তু ভাগ্যত বেয়া থকাৰ কাৰণেই হওক বা এটা বেয়া দিন আছিলে, সেইকাৰণে ভাৰতবৰ্ষৰ সেই গতিশীলতাটো আমাৰ নাইকিয়া হৈ গ'ল। পিছৰ পৰ্যায়ত বহু ধৰণৰ বিদেশীয়ে আমাক আক্ৰমণ কৰাৰ ফলত আমাৰ শিক্ষাৰ যিটো ব্যৱস্থাৱলী আছিলে তাত এটা জড়তা আহি পৰে। এই কথাটো সত্য। কিন্তু ব্ৰিটিছসকলে যিটো আমাৰ মনোভাৱ দেখুৱাই দিয়ে যে ব্ৰিটিছসকলে যে তেওঁলোকেহে আমাৰ যেন শিক্ষা দিছিলে, তাৰ আগতে যেন শিক্ষাৰ কোনো মানদণ্ড ইয়াত নাছিলে, সেই কথাটো আমি বুৰঞ্জী পাতত এতিয়া ধৰণৰ যিসকলে বুৰঞ্জী লিখিছে তেওঁলোকে সেই কথাটো আমাক বুজাই দিয়ে। কিন্তু এইটো আচলতে ভুল। বহুতো বুৰঞ্জীবিদে যিবিলাক কথা তথ্য দিয়ে সেইবিলাক আচলতে প্ৰকৃত তথ্য নহয়। এইটো কথা ঠিক যে মই কেতিয়াবা নিজে ভাবোঁ এই বুৰঞ্জীবিদবিলাকে যিবিলাক কথা তথ্যভাৱে লিখিছিলে তেওঁলোকে
এজন মানে ৰজা বা তেনেধৰণৰ নেতৃত্বত থকা মানুহৰ তলতহে লিখি কৰিছিলে। গতিকে এইটো নিশ্চিত কথা যে তেওঁলোকে যিবিলাক কথা লিখিব, ৰজাই যিবিলাক ভাল পায় বা শাসনকৰ্তাজনে যি ভাল পায় তেনেধৰণৰ কথাই লিখা হ'ব। আৰু শাসনকৰ্তাজনৰ বিপৰীতে তেওঁলোকৰ এই বুৰঞ্জীত সেইবিলাক কথা উল্লেখ নাথাকিব। আৰু তেনেধৰণৰ ব্যৱস্থাৱলীয়ে বিভিন্ন ধৰণৰ বুৰঞ্জীবিদৰ কাৰণে বিকৃত বুৰঞ্জী আমি পাওঁ। আৰু তাৰ পৰা বহু সময়ত আচল কথাটো কেতিয়াও ওলাই নপৰে। কিন্তু যদি বিচাৰ কৰিবলৈ চোৱা যায় তেতিয়াহ'লে সত্যতা কেতিয়াও খাই থাকিব নোৱাৰে আৰু সেইটো এদিন নহয় এদিন ওলাই পৰে। এতিয়া আমি জানো যে 1835 চন মানৰ পৰাই ইংৰাজী শিক্ষাৰ পাঠৰ ব্যৱস্থা হৈছিলে। ইয়াৰ আগতে সংস্কৃত আৰু পাৰ্চী ভাষাৰ শিক্ষাৰ ব্যৱস্থা আছিলে ভাৰতবৰ্ষত। ইংৰাজসকলে ভালকৈ বুজি পাইছিলে যে ইংৰাজসকল যেতিয়া আহিছিলে তেতিয়া ভাৰতৰ অৰ্থনীতি ব্যৱস্থা কি আছিলে। এইটো এটা আচৰিত জাগে যে আমি ভাৰতবৰ্ষৰ তেতিয়া 20 to 24% মানে গোটেই পৃথিৱীৰ 100%ৰ 1/4 অকল ইকনমিক আছিলে ভাৰতবৰ্ষত। ব্ৰিটিছসকল আহোঁতে আমাৰ ইয়াত ইকনমিক কণ্ট্ৰিবিউশ্যন আছিলে 24%। তাৰমানে কি বুজায় যে গোটেই পৃথিৱীত যিমান বেপাৰ বাণিজ্য হৈছিলে তাৰ 1/4 অকল ভাৰতবৰ্ষত হৈছিলে। ব্ৰিটিছসকলে যেতিয়া আমাৰ লুটি নি শেষ কৰি আমাক খাই শেষ কৰিলে, ট্ৰিলিয়ন ডলাৰ আজিৰ দিনত হিচাপ কৰিব নোৱাৰা এটা অংকত পৰিণত হ'ল। আমাৰ সেই GDPটো আনি পেলাই পালেহি 4%। আমাক ইমানেই দুখীয়া কৰিলে, ইমানেই লুটিলে, 100-200 বছৰ কালৰ ৰাজত্বই তেওঁলোকে ইমানেই লুটি লৈ গ'ল যে আমাৰ 24%টো আহি পেলাই 4% পাইলে। আৰু ব্ৰিটিছসকলে হওক বা ইয়াৰ আগতে পৰ্তুগীজসকলে হওক বা ইয়াৰ আগতেও আমাৰ যেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছে কলম্বাছে, আচলতে এওঁলোকে সকলোৱে আহি ভাৰতবৰ্ষ বিচাৰি আছিলে। কেলৈ ভাৰতবৰ্ষক সোণৰ চিৰি বুলি কোৱা হয়। সোণৰ ইয়াতে ইমানেই আমাৰ ৰিচোৰ্চ কাণ্ট্ৰি আছিলে যে এইখন সোণচনেকা চিৰিয়া বুলি কয়। এইটো সত্য কথা। কেলৈ তাৰমানে ভাৰতবৰ্ষই সেই সময়ত ইমানেই বস্তু এক্সপৰ্ট কৰিছিলে ইয়াৰ পৰা যে আমাৰ ইয়াৰ পৰা কাপোৰ কানিয়ে হওক, মছলা পাতিয়ে হওক, দ্ৰব্যপত্ৰই হওক, পৃথিৱীৰ অন্য জেগাত নাছিলে তেনেকুৱা বস্তু। ইউৰোপৰ কাণ্ট্ৰিবিলাকত যেতিয়া এইবিলাক বেপাৰ কৰিবলৈ লৈ যায়, ওলাই আহি ঘূৰি আহোঁতে তেওঁলোকৰ হাতত এনেকুৱা ধৰণৰ বস্তু দিব পৰা নাছিলে যিবিলাক আমি এক্সচেঞ্জ কৰিব পাৰোঁ। তাত তেনেধৰণৰ ব্যৱস্থাই নাছিলে, তেনেকুৱা উদ্যোগেই নাছিলে, তেনেকুৱা শিক্ষানুষ্ঠান নাছিলে, তেনেকুৱা ধৰণৰ প্ৰডাকশ্যনে নাছিলে। গতিকে তাৰ পৰা আনিবলৈ তেওঁলোকৰ এটা আছিলে অকল সোণ। গতিকে সোণৰ বদলিয়ে আমাৰ হৈছিলে। গতিকে ভাৰতবৰ্ষক যে সোণৰ ভাণ্ডাৰ বুলি কোৱা হয়, আচল কথাটো হ'ল যে আমি যিখিনি বস্তু এক্সপৰ্ট কৰি আমি ৰপ্তানি কৰি দিছিলোঁ, আমাৰ আমদানিৰ সময়ত তেনেধৰণৰ সমপৰ্যায় বা আমাৰ প্ৰয়োজনীয় বস্তু তেনেকুৱা পৃথিৱীত নাছিলেই তেনেকুৱা। তাৰ ফলস্বৰূপে আমি তাৰ বুলি সোণ লৈ আহিছিলোঁ। এই সোণৰ যিটো আমি এটা কথা হয় যে ভাৰতবৰ্ষ সোণৰ চনেকা চিৰিয়া, আচল কথাটো এইটো। আৰু এই ৰিচোৰ্চবোৰ আনি পৃথিৱীৰ ওচৰে গম পাইছিলে যে ভাৰতবৰ্ষৰ এখন বৰ ধনী দেশ। আৰু সেইকাৰণে কলম্বাছেও বিচাৰি ভাৰতবৰ্ষ বিচাৰিছিলে। যদিও কলম্বাছে গৈ পেলাই 1492 চন মানত আমেৰিকাৰ আৱিষ্কাৰ কৰিছিলে, সেইকাৰণে আমেৰিকাত থকা মানুহবিলাক ইণ্ডিজিনিয়াছ মানুহ যিবিলাক আছিলে জনজাতীয়সকল, তেওঁ ৰেড ইণ্ডিয়ান বুলি কয়। কাৰণ তেওঁ ভাবিছিলে যে তেওঁ ইণ্ডিয়াত গৈ পেলাই, তেওঁলোক ওলাইছিলে ইণ্ডিয়াক বিচাৰি পেলাই, পালে গৈ পেলাই আমেৰিকা। ইয়াতো পিছতে ভাস্কো দা গামাই বিচাৰি আছে, গোটেই পৃথিৱীখন বিচাৰি ঘূৰি আফ্ৰিকাৰ সেইফালে ঘূৰি আহি পেলাই ভাৰতবৰ্ষ পালে। কিয়? তাৰমানে ভাৰতবৰ্ষকে বিচাৰি আহি পেলাই ব্ৰিটিছবিলাকো পালেহি। এতিয়া ব্ৰিটিছবিলাকে সকলোৱে আহি পেলাই ভাৰতবৰ্ষ আক্ৰমণ কৰা ইয়াৰ কাৰণটো হ'ল যে ভাৰতবৰ্ষ এখন বহু ৰিচোৰ্চফুল ঐতিহ্যমণ্ডিত মানে আছে, তাত ধনী দেশ। সেইকাৰণে বিদেশীবিলাকে আমাক আক্ৰমণ কৰিবলৈ বিচাৰিছিলে। আৰু ব্ৰিটিছসকলৰ কথা মনত এটা আহিলে যে ইমান ৰিচোৰ্চফুল কাণ্ট্ৰি এখন, য'ত শিক্ষা ব্যৱস্থা ইমান সুন্দৰ, য'ত মানুহবিলাক ইমান প্ৰডাক্টিভ, য'ত যিজন একেলগে কৰ্মক্ষম আৰু ইমানখিনি বস্তু ইয়াৰ পৰা এক্সপৰ্ট কৰিব পাৰে, ইমান ধনী দেশ এখনক তেওঁলোকে কেতিয়াও শাসন কৰিব নোৱাৰে যদিহে ইহঁতৰ এটা শিক্ষানুষ্ঠান বা শিক্ষা ব্যৱস্থাটো এটা স্থবিৰতা আনিব পৰা নাযায়। এইকাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত 2 ফেব্ৰুৱাৰী 1835
2 ফেব্ৰুৱাৰী। মেকলেৰ কথাটো মই ইতিমধ্যে আলোচনা কৰিছিলোঁ। মেকলেৰ তেওঁ চুপিৰিয়ৰ অথৰিটিজনৰ আছিলে আডামছ। এতিয়া এডামছ আৰু মেকেলে এই দুজনে পোনপ্ৰথমতে শিক্ষানুষ্ঠানৰ ব্যৱস্থা কৰিছিলে ভাৰতবৰ্ষত। তেওঁলোকে এই মেকেলে আৰু আডামছৰ নেতৃত্বত একদম প্ৰথমতে গোটেই ভাৰতবৰ্ষখন আলোচনা মানে গোটেইখন ঘূৰিছিলে। ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি পেলাই ইয়াতনো কি শিক্ষা ব্যৱস্থা আছিলে আৰু এই দেশখন ইমান ৰিচৰ্চফুল কেলে, সেইকাৰণে তেওঁলোকে বিশ্লেষণ কৰিলে। দেখিলে যে প্ৰত্যেকখন ঠাইতে একোখন গুৰুকুল আছে। আমাৰ তেতিয়া শিক্ষা অনুষ্ঠানবিলাক বৰ সুন্দৰ আছিলে। আমি ৰজা মহাৰজাৰ দিনৰ পৰাই আমি ঋষিমুনিৰ তলত শিক্ষানুষ্ঠানৰ কথা তুমি জানো, আৰু সেই পৰম্পৰাটো পিছলৈকো ভাৰতবৰ্ষত চলি আছিলে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গুৰুকুলৰ ব্যৱস্থা আছিলে, য'ত ছাত্ৰ ছাত্ৰীসকলে গুৰুৰ তলত শিক্ষা লাভ কৰিছিলে। গোটেই ভাৰতবৰ্ষতে এনেধৰণৰ বহুত গুৰুকুল আছিলে। কোনোবা সমীক্ষা মতে 2 লাখতকৈ বেছি কথা কয় যে এনেধৰণৰ সমীক্ষাত দেখা যায়। তেওঁলোকে কৈছে, আৰু কিছুমান গুৰুকুলত 200ৰ পৰা 20,000লৈকে ল'ৰা ছোৱালী থকাৰ কথা উল্লেখ কৰিছে তেওঁলোকৰ নিজৰ ষ্টেটমেণ্ট। এইটো আডামছ আৰু মেকলেৰ ষ্টেটমেণ্ট আছিলে 1835 2 ফেব্ৰুৱাৰী ইন ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। তেওঁলোকে নিজে ষ্টেটিষ্টিক দি পেলাই কৈছে যে শিক্ষানুষ্ঠানবিলাক ইয়াত বৰ সুন্দৰ, আৰু এই গুৰুকুলবিলাকত ইমান ধুনীয়া ধুনীয়া শিক্ষা দিয়া হয় যে একোজন কৰ্মী হিচাপে তৈয়াৰ কৰা হয়। তাত 18টা বিভাগত শিক্ষা ব্যৱস্থা আছিলে। সেই 18টাৰ ভিতৰত মেথমেটিক্সক বা আমাৰ অংকশাস্ত্ৰক আটাইতকৈ বেছি গুৰুত্ব দিয়া আছিলে। অৰ্থনীতি, ৰাজনীতি, মেটেৰলজি মানে আমাৰ যিটো তাম ধাতু, এইবিলাক ধাতুবিদ্যা, এইবিলাকৰ কথা। তাৰ উপৰিও আমি আজিকালি যিবিলাক কওঁ যে বুকেলবেৰী যিবিলাক আমাৰ ভোকেশ্যনেল ইনষ্টিটিউট, য'ত কৰ্ম শিক্ষা দিয়া হয়, আচলতে সেই শিক্ষা পদ্ধতি আগৰ পৰা আছিলে। সেইকাৰণে এইবিলাক শিক্ষানুষ্ঠান বা গুৰুকুলৰ পৰা যিবিলাক ওলাই গৈছিলে, তেওঁলোকে আজি শিক্ষিত ল'ৰা ছোৱালীবিলাকৰ নিবনুৱা হৈ থাকিবলগীয়া নাছিলে। তেওঁলোকে এজনক কৰ্মী হিচাপে তৈয়াৰ কৰি ওলাইছিলে। সেইকাৰণে সকলোৱে হাতে কামে কাম কৰিছিলে আৰু দেশখনৰ উন্নতি হৈ গৈছিলে। আৰু সেইকাৰণে আমাৰ দেশখন ইমান ৰিচৰ্চফুল আছিলে। সেইকাৰণে আমি ইমানখিনি বস্তু আগলৈ এক্সপৰ্ট কৰিব পাৰিছিলোঁ বহুত দেশত। ইয়াৰ কাৰণটো হ'ল যে গুৰুকুলত শিক্ষা লাভ কৰি এজন ছাত্ৰ এজন কৰ্মী হিচাপে তেওঁলোকে ওলাইছিলে। আৰু সেইবিলাক কৰ্মী বিভিন্ন ফিল্ডত আছিলে। কোনোবা হয়তো টান ধাতুতে কাম কৰিছিলে, কোনোবা হয়তো শিক্ষাতে লাগি গৈছিলে, কোনোবা হয়তো বেপাৰ বাণিজ্য কৰিছিলে। তেওঁলোকক কিন্তু শিক্ষা তেনেধৰণে দিয়া আছিলে যাতে একোজন কৰ্মী হিচাপে গঢ়ি তোলা, নিবনুৱা হিচাপে নহয়, যাৰ ডিগ্ৰী থাকে কিন্তু একো কামত নাহে। তেনেকৈ আজিৰ দিনত আমাৰ বহুত ধৰণৰ শিক্ষকৰ শিক্ষিত সংখ্যা বহুত, কিন্তু সেই তুলনাত সেই শিক্ষাই তেওঁলোকক কিমান কৰ্মমুখী কৰি তুলিছে সেইটো এটা প্ৰশ্নবোধক চিন। আমি জানো যে আমাৰ BSc পঢ়া কিমান ল'ৰা ছোৱালী আছে, আৰু সকলোৱে জানো আমি তেনেকুৱা কৰ্মবিমুখ হৈ পেলাই চাকৰি পিছে আমি ঘূৰি ফুৰোঁ। কিন্তু তেতিয়া দিনত সেইটো শিক্ষা নাছিলে। কৰ্মী হিচাপে কৰাৰ কাৰণে প্ৰডাক্টিভিটি বাঢ়িছিলে। সকলোৱে নিজৰ ফিল্ডত নিজৰ কাম কৰিছিলে, আৰু সেইকাৰণে আমাৰ দেশখনৰ উন্নতি বহুত হৈছিলে। সেইকাৰণে বিদেশী আহি পেলাই আক্ৰমণ, নহ'লে শুকান দেশখনৰ খাবলৈ নোপোৱা দেশখনৰ তাতে আক্ৰমণ কৰি কি পালেহেঁতেন। বিদেশী আক্ৰমণ কৰি ইমান দূৰৰ পৰা 7 সাগৰ 13 নদী পাৰ হৈ পেলাই আক্ৰমণ কৰি দেশখনক যে কব্জা কৰি পেলাই শাসনৰ এটা বাঘজুৰি লৈ পেলাই শোষণ নীতি চলাইছিলে। ইয়াৰ উদ্দেশ্যটো কি? যদি শুকান দেশ এখন আছিলে য'ত একো নাই, মূৰৰ মিট, তেনেকুৱা দেশতো আহিবলৈ কামেই নাই। আহি পেলাই কি কৰিব? তাতেতো মৰি খাবলৈ নাপায়। ইয়াত সেইটো কাৰণে তেওঁলোকে থাকে। আৰু পোনপ্ৰথমতে ভাবিলে যদি এই পদ্ধতিটো যদি আমি নিজৰ কথাটো এটা যদি আমি প্ৰযোজ্য কৰিব বিচাৰোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰচলিত শিক্ষানীতিৰ দ্বাৰা ইহঁতক প্ৰথমতে কৰ্মবিমুখ কৰি তুলিব লাগিব। সেইকাৰণে তেওঁলোকৰ যিখিনি ষ্টেটিষ্টিক্স 1835 চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত দিছিলে, সেই ষ্টেটিষ্টিকখিনি এতিয়াও বিচাৰিলে পোৱা যায়, আৰু সেইটো সত্যৰ ওপৰত আধাৰিত। আৰু তাতেই এই কথাটো প্ৰতিফলিত হৈছিলে যে ইংৰাজসকলে কেনেধৰণে তেওঁলোকে আমাৰ ভাৰতবৰ্ষখনক পাইছিলে। তাৰপিছত তেওঁলোকে নিজে এটা যন্ত্ৰ মানে হেৰিয়ে ক'ব লাগিব, যে মন্ত্ৰণা কৰিলে বুলিয়ে ক'ব লাগিব যে ইয়াৰ শিক্ষানীতিটো, ইয়াৰ শিক্ষা ব্যৱস্থাটো এটা মহিম প্ৰকাৰটো ভাঙি দিয়া।
আৰু তাৰ ফলত তেওঁলোকক এনেকুৱা এটা মাজত সোমাই দিয়া যাতে তেওঁলোক কৰ্মবিমুখ হৈ পৰে। তেতিয়া ইংৰাজী শিক্ষাটো আনিলে, সংস্কৃত টোল সংস্কৃত গুৰুকুলৰ এই ব্যৱস্থাটো বিনষ্ট কৰি পেলালে আৰু তাৰ ফলত নতুন শিক্ষানীতি আনি পেলাই ইংৰাজী শিক্ষা দিলে। এনেকুৱা এটা ইংৰাজী শিক্ষা দিলে যিটো দুভেচাৰ মাজত সোমাই দিলে। তেওঁলোকৰ মনত এটা কথা আছিলে যে মেকলেৰ যিটো ষ্টেটমেণ্ট দিছিলে, তেওঁ নিজৰ মেকলে মাইনুটছ বুলি কোৱা হয়, তাত এটা কথা আছিলে প্ৰিন্সিপলত যে ইয়াত ভাৰতৰ তেজত ইংৰাজৰ সংস্কৃতি সোমাই দিয়া। আজি যে আমাৰ সংস্কৃতিখন বিজতৰীয়া লাগে, কেতিয়াবা কোনোবাই ভেলেণ্টাইন ডে কৰে, কোনোবাই পুৰণা আগৰ ভাৰতবৰ্ষৰ নথকা কিছুমান সংস্কৃতি আঁকোৱালি লয় আৰু নিজৰ আমাৰ পুনৰ ইমান সুন্দৰ কালচাৰ ৰিচ হেৰিটেজ থকাৰ পিছতো লোকৰ সংস্কৃতিলৈকে এটা দুভেজাৰ যে এটা সৃষ্টি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত। আচল কথাটো হ'ল যে এই ইংৰাজী শিক্ষা ব্যৱস্থাটো মেকলে কৰিছিলে। তেওঁ মনত এটা হ'ল যে তেওঁলোকৰ মাইণ্ড মানে বডি আৰু তেজ ইণ্ডিয়ান হ'ব, কিন্তু ইয়াৰ সংস্কৃতি আৰু পিছৰ মানুহটোৰ থিংকিং ব্যৱস্থাটো ইংৰাজী হ'ব। সেইকাৰণে আমাৰ মাজত এটা খাপচোৰা এটা পৰিস্থিতি হ'ল। সেইকাৰণে আমিও এতিয়ালৈকে আমাৰ তেজত এই ভাৱটো সোমাই আছে যে আমি ইংৰাজসকলকহে সুপ্ৰিয় বুলি ভাবোঁ আৰু তেওঁলোককে আমি সদায় অনুসৰণ কৰোঁ। আমি এতিয়াও নিজে নিকৃষ্ট জাতি হিচাপে গণ্য কৰোঁ আৰু তেওঁলোকৰে যেতিয়ালৈকে স্বীকৃতি নিদিয়ে তেতিয়ালৈকে আমি নিজে কিবা নহয় বুলি ভাবোঁ। এই কথাটো আমাৰ তেজত মূৰত আমাৰ সোমাই পৰিছে আৰু সেইটো শিক্ষানীতি এটা ফল। এই কথাটো আমাৰ অকল নহয়, এইটো দেখা যায় যে আমাৰ প্ৰাইম মিনিষ্টাৰ মনমোহন সিং ডাঙৰীয়াক যেতিয়া অক্সফৰ্ড ইউনিভাৰ্চিটিত PhD ডিগ্ৰী দিছিলে, তেওঁ যেতিয়া ডক্টৰেট ডিগ্ৰী দিছিলে, সেই ডক্টৰেট ডিগ্ৰী দিয়াৰ সময়ত তেওঁ যিটো ভাষণ দিছিলে তাত কোৱা কথাবিলাকতো বৰ দুখ লগা কথা। আৰু তেওঁ তেতিয়া মানে ইংৰাজসকলক গুণ গৰিমা কৈছিলে যে ইংৰাজসকল নহ'লে আমাৰ শিক্ষানীতি নহ'লহেঁতেন, নচলেহেঁতেন ইত্যাদি 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 কথা। আমাৰ তাৰমানে মূৰত ইংৰাজৰ প্ৰতি ইমানেই আমি সোমাই পৰিছিলোঁ যে আমাৰ প্ৰধানমন্ত্ৰীয়েও তেনেধৰণৰ তেওঁলোকৰ অক্সফৰ্ড ইউনিভাৰ্চিটিত যেতিয়া তেওঁ ডক্টৰেট উপাধি দিছিলে তেতিয়াও সেই কথাটো আমি সাধাৰণ কথাটো বাদেই আমাৰ প্ৰাইম মিনিষ্টাৰ মনতো তেনেকুৱা ধৰণৰ ভাৱ এটা আছিলে আৰু সেই কথাটো তেওঁ নিজৰ বক্তব্যত সেইটো প্ৰকাশ পাইছে। এইটো এটা দুখ লগা কথা। আৰু ইংৰাজী ব্যৱস্থাৱলী যেতিয়া আমাৰ ইয়াত চলিছে তেতিয়াতো বৰ ঠিক আছে। ইংৰাজসকলে যে ইমান কথা কয়, তেওঁলোকৰ সময়তনো সেই সময় শিক্ষানীতি কেনেকুৱা আছিলে অকণমান তাৰ কথা জানি লওঁ। ভাৰতবৰ্ষৰ কথাটো আমাৰ পুৰণি বুৰঞ্জী কথাবিলাকত আমি বিচাৰিলে তক্ষশিলা, নালন্দা, গুৰুকুলৰ কথাটো আমি জানো, এইবিলাকতো দেখি আহিছোঁ। কিন্তু তেওঁলোকে যে কয় যে আমেৰিকানসকলে হওক ইউৰোপীয়ানসকলে হওক যে কয় যে তেওঁলোক বহুত শিক্ষিত, ইউৰোপীয়ানৰ মানে আমেৰিকাৰ কথাই কওঁ। আমেৰিকা আৱিষ্কাৰ কেতিয়া হৈছিলে? 1492 কলম্বাছ গ'ল, তাৰপিছত এখন যুদ্ধ হ'ল, তাৰপিছত সেই ৰেড ইণ্ডিয়ানবিলাকক আমি ইণ্ডিয়ান বুলি ভবা হৈছিলে, তেওঁলোকক মষিমূৰ কৰিলে, এটা টাৰ্মইল ষ্টেজ আছিলে। তাৰপিছত যেনেকৈ আৰু ইংৰাজসকলে আৱিষ্কাৰ কৰাৰ পিছত কি হয়, ইউৰোপীয়ান কাণ্ট্ৰিবিলাক ইখন কাণ্ট্ৰিয়ে তাত কলনীবিলাক আৰম্ভ কৰে। ব্ৰিটিছবিলাক আহিলে নিজৰ জেগা তাত ল'লে, ক'লে এইখন মোৰ জেগা। তাৰপিছত ফ্ৰেঞ্চে আহিলে, ক'লে না মোৰ জেগা। এইৰকম তেওঁলোকৰ কলনী এটা সৃষ্টি হ'ল। এই কলনী কৰি কৰি নিজৰ এখন সৰু সৰু ৰাজ্যৰ সৃষ্টি কৰিলে ব্ৰিটিছবিলাকে, নহয় ইউৰোপীয়ানবিলাকে, বগা চামৰ মানুহবিলাকে গৈ তাৰ আধিপত্য সৃষ্টি কৰিলে। তাৰপিছতে এটা আকৌ সমাজ চিৰতা দিন আহিলে 1776-80। এইটো কিমান দিনৰ কথা? 1780 চন মানত 83 চনলৈকে তেওঁলোকৰ যুদ্ধ হ'ল, গৃহযুদ্ধ হৈ গণতন্ত্ৰ স্থাপন হ'ল। এতিয়া 1700 চনৰ পিছত আজি 200 বছৰ কালহে হৈছে। ইংৰাজৰ মানে ক'বলৈ গ'লে আজি যে আমেৰিকাই আমাক সকলোকে ইমান বুজায়, ইমান কয়, তেওঁলোকৰ নিজৰে শিক্ষা ব্যৱস্থা বা তেওঁলোকৰ নিজৰ সভ্যতাটো কিমান দিনৰ পুৰণা? 200 বছৰ কাল হ'ল। 76লৈকে একোৱেই নাছিলে। তাৰপিছত এই কলনীবিলাক গৈ পেলাই ইংৰাজসকলে হওক যোনে হওক নিজৰ কলনী কৰিলে, তাত এখনৰ এতিয়া শাসন ব্যৱস্থা হ'ল। সেই শাসন ব্যৱস্থাটো যিয়ে হওক বেচিকেলি তেওঁলোক ইউৰোপীয়ানে আছিলে। তেওঁলোকে গৈ এতিয়া আকৌ এখন দেশ তৈয়াৰ কৰিলে, তাতে যেনিবা আকৌ নতুন কালচাৰ এটা ডেভেলপ কৰা হ'ল আৰু সেইটো সভ্যতাটো অকল 200 বছৰ কাল, বৰ বেছি পুৰণা নহয়। আমাৰবিলাক 5000। আমাৰ যেতিয়া আমাৰ হেৰি কথা কওঁ, ৰামায়ণ মহাভাৰতৰ, সেইবিলাক 5000 বছৰৰ কথা কওঁ। গীতাৰ কথাটো আমি 5000 বছৰ আগৰ কথা কওঁ। আমাৰ সভ্যতাটো ইমান পুৰণা। আমাৰ নালন্দা বিশ্ববিদ্যালয় 2700 বছৰ, নালন্দা পঞ্চম শতিকা আৰু তক্ষশিলা 2700 বছৰ আগৰ কথা। গতিকে আমাৰ শিক্ষা ব্যৱস্থা ইমান পুৰণা আছিলে। সেই সময়ৰ এই ব্ৰিটিছবিলাকে যে ইমান কয় বা তেতিয়ানো কিনো আছিলে যে 2000 চনলৈকে যেতিয়ালৈকে ইউৰোপত
আমাৰ আজি আমি যিটো কেলেণ্ডাৰ কৰোঁ সেইটো খ্ৰীষ্টিয়ান কেলেণ্ডাৰ, মানে ক্ৰাইষ্টৰ ওপৰত নিৰ্ভৰ কৰি 2000। তাৰমানে শিক্ষা আমি 2000 চনৰ পৰা কথাবিলাক ভাবোঁ। 2000 চনৰ আগতনো ইউৰোপৰ অৱস্থা কি আছিলে? একোটা জনজাতিত আছিলে, তেওঁলোকৰ কোনো শিক্ষা ব্যৱস্থা নাছিলে। আৰু 2000 বছৰ আৰম্ভণিতে খ্ৰীষ্টিয়ান মানে সেইখিনিৰ পৰা প্ৰথম শতিকাৰ পৰা ধৰক তেতিয়া গোটেইবিলাকৰ ওপৰত মানে খ্ৰীষ্টিয়ানৰ প্ৰভাৱ পৰিল। খ্ৰীষ্টিয়ানৰ প্ৰভাৱ পৰি গোটেই ইউৰোপখন এখন খ্ৰীষ্টিয়ান দেশলৈ পৰিণত কৰিলে। সেই ইউৰোপৰ লগতে ইংলেণ্ডো খ্ৰীষ্টিয়ান নীতিমত সোমাই পৰিলে। তেতিয়া সভ্যতাটো তেওঁলোকৰ 2000 বছৰ পাইছে। তাকো অৰিজিনেল সভ্যতা নহয়, জাবি দিয়া এটা সভ্যতাই হয়, সেইটো হ'ল খ্ৰীষ্টিয়ান সভ্যতা। আৰু সেই সময়ত খ্ৰীষ্টিয়ানৰ যিটো শিক্ষানীতি আছিলে, আমি যদি বিশ্লেষণ কৰোঁ তেওঁলোকৰ শিক্ষানীতিবিলাক কিমান পুৰণা, অতি 1500-1600 শতিকালৈকে তেওঁলোকৰ তেনেধৰণৰ কোনো শিক্ষাই নাছিলে। 1500-1600 শতিকালৈকে তেওঁলোকৰ কোনো শিক্ষাই নাছিলে, যদিও তেওঁলোকে বহুত কথা কয়। কেলে হয় যে তাৰ আগতে যিবিলাক শিক্ষানীতি আছিলে গীৰ্জাঘৰৰ মাজতে সীমাবদ্ধ আছিলে। আৰু তেওঁলোকৰ আটাইতকৈ ডাঙৰ ফিলচফাৰজনৰ যাৰ কথা আমি সদায় উল্লেখ কৰোঁ, আমি প্লেটো আৰু এৰিষ্টটলৰ কথা কওঁ। প্লেটো আৰু এৰিষ্টটলে তেওঁলোকৰ ফিলচফিত কি কৈছিলে? তেওঁলোকে কৈছিলে যে শিক্ষা সকলোৰে কাৰণে নহয়, অকল ইলাইট ক্লাছৰ কাৰণে, যিবিলাক শাসন কৰে ৰজা বা ৰজাৰ আশে পাশে মন্ত্ৰীমণ্ডলৰ হে শিক্ষাৰ কাৰণে জড়িত, শিক্ষাৰ আৱশ্যক। তলৰ শ্ৰেণীৰ মানুহবিলাকে তেওঁলোকৰ আদেশে পালন কৰিব, তেওঁলোকৰ কোনো শিক্ষা ব্যৱস্থা নাই। অকল প্লেটোৱে কৰা নাই, এৰিষ্টটলেও সেই কথা কৈছে, তেওঁলোকৰ দৰ্শনত এই কথা উল্লেখ আছে। গতিকে তেওঁলোকৰ যি আজি ইউৰোপৰ কাণ্ট্ৰিবিলাকত এৰিষ্টটলক আৰু প্লেটোৰ কথা কয়, কিন্তু তেওঁলোকে নিজে যিটো শিক্ষা দিছে মহিলাকতো কোনো ক্ষেত্ৰতে আগবাঢ়িব নিদিছিলে। মহিলাৰ কোনো ধৰণৰ সা সুবিধা 1950 চনলৈকে নাছিলে। তেওঁলোকক ভোটাধিকাৰ পাইছেও দেৰিকৈহে, যদিও শিক্ষিত বুলি কয়। গতিকে মহিলাৰ কথাটো বাদেই, বাকীবিলাক ইনষ্টিটিউশ্যনবিলাকতো কোনো শিক্ষা নাছিলে আৰু সকলোকে শিক্ষা দিয়া ব্যৱস্থাও নাছিলে। অকল তেওঁলোকে কৈছে যে তেওঁলোকৰ স্কুলৰ নামত কেলৈ খৰচ কৰিব লাগে, স্কুল কলেজৰ প্ৰয়োজন নাই। এইবিলাক অকল ইলাইট ক্লাছৰ কাৰণে, অকল নেতৃবৃন্দৰ কাৰণে যিবিলাক শাসন চলায়, তলৰবিলাকৰ কোনো শিক্ষা ব্যৱস্থা নাই। সেয়া এৰিষ্টটলে আৰু প্লেটোৱে কোৱা কথা। আৰু সেইটোৱে গোটেই ইউৰোপীয়ান কাণ্ট্ৰিবিলাকে তেওঁলোকক গুৰু হিচাপে মানি লয়, সেইটোকে প্ৰযোজ্য হৈছিলে বহুত বছৰলৈকে। গতিকে সেইখিনি, কিন্তু আমাৰ দিনত এতিয়া দেখা গৈছে গুৰুকুলৰ সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীকে পঢ়িবলৈ দিয়া সুবিধা দিয়া হৈছিলে। কোনোকে কাকো তেনেকুৱা বাধা দিয়া নাছিলে, অকল ব্ৰাহ্মণসকলে পাইছিলে, তেনে ব্ৰাহ্মণ ক্ষত্ৰিয়সকলে পাইছিলে। মহিলাৰ যেতিয়া আমি চাওঁ সেই সময়ত ষ্টেটিষ্টিক্স কৈছে যে চাউথৰ মহিলাসকলৰ শিক্ষাৰ সংখ্যা 80 to 90% আছিলে। সেই সময়ত ইণ্ডিয়ানৰ এডুকেশ্যনত দেখা গৈছে যে চাউথৰ মানুহৰ অলমষ্ট 90 to 95% শিক্ষিত আছিলে। নৰ্থৰ ফালে অকণমান কম 87% মান আছিলে। ৱেষ্টৰ ফালে আমাৰ যিটো গুজৰাট বা সেইটো অঞ্চলত কম, সেইফালে অলমষ্ট 90% আছিলে। গতিকে এভাৰেজ যদি চোৱা যায় আমাৰ ভাৰতবৰ্ষৰ সেই সময়ত 80 to 90% মানুহ শিক্ষিত আছিলে। তেতিয়াৰ কথা। সেই সময়ত ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ শিক্ষা কোনো ব্যৱস্থা নাছিলে, অকল গীৰ্জাৰ মাজত আছিলে। প্ৰথম শিক্ষানুষ্ঠানবিলাক আকৌ গীৰ্জাবিলাকৰ তলত, গীৰ্জাৰ ব্যৱস্থাটো বিৰাট পাৱাৰফুল আছিলে যে তেওঁলোকে গোটেই বস্তুবিলাক কণ্ট্ৰল কৰিছে সমাজত, সকলো নিয়ম নীতিবিলাক। আৰু অধিকাংশ সময় দেখা যায় যে গীৰ্জাৰ পিছফালে থকা ঘৰ এটাতে শিক্ষা হৈছে, তাকো দেওবাৰ দিনাখন বাইবেল পঢ়াবলৈ। আমাৰ নিচিনা গুৰুকুলৰ 18টা ছাবজেক্ট নাছিলে। গতিকে তেওঁলোকৰ শিক্ষানুষ্ঠানটো বহুত শিক্ষামুখা। আৰু সেই শিক্ষানুষ্ঠান তেনেধৰণে গীৰ্জাৰ তলত প্ৰকট হোৱা, পিছলৈ বহুত গৃহযুদ্ধ হয়, গীৰ্জাৰ লগত সংঘাতৰ সৃষ্টি হয়, পিছলৈ বাৰু উন্নতি কৰিলে। আমি সেইখিনি সময়ত আমাৰ বিদেশী আক্ৰমণৰ তলত আমাৰ ভাৰতবৰ্ষখন গ'ল। 1000 বছৰ কাল আমাৰ বিদেশী আক্ৰমণ কৰিলে, মোগলসকলে হওক বা ব্ৰিটিছসকলে হওক। তাৰ ফলত আমাৰ যিটো উন্নতিৰ ধাৱমান গতিধাৰা এটা আছিলে তাত জ্যোতি পৰিলে আৰু সেইখিনি অকণমান খেলি মেলি হ'ল। তাৰ ফলস্বৰূপতে আমি পিছ পৰি গ'লোঁ। কিন্তু আমাৰ সেই গতিধাৰা থকাতে আজি ভাৰতবৰ্ষত আমি এখন উচ্চ স্থানত শিক্ষানুষ্ঠান উচ্চ স্থানত থাকিলতে আমি তৃতীয় বিশ্বৰ দেশ হিচাপে কেতিয়াও গণ্য কৰিবলগীয়া নহ'লহেঁতেন। বা যি কি নহওক, এইটো এটা সমসাময়িক ধাৰণা দিবলৈ বিচাৰিছে। আমি নিজকে নিশ্চিতভাৱে কেতিয়াও ভাবিবলগীয়া কথা নাই।
অকল ব্ৰিটিছবিলাকে বা ইংৰাজসকলে বা আমেৰিকানবিলাকে যে শিক্ষিত আৰু আমাৰবিলাক যে নিষ্ক্ৰিয় আছে তেনে কথা নহয়। আচলতে আমাৰ বহুত সময় ভুল ধাৰণা এটাৰ আমি মাজত সোমাই পৰোঁ আৰু আমাৰ এটা ইনক্লাইনেশ্যন আছে যে আমি ব্ৰিটিছসকলে বা নক'লে আমাৰ প্ৰতি আমি কোনো নহয়, এনেকুৱা এটা ভাৱধাৰা আছে। গতিকে এতিয়া বোধ কৰোঁ নতুন কথা, আজিকালি যিহেতু সকলো ধৰণৰ ইনফৰ্মেশ্যন আজিকালি নেটত পোৱাই যায়, মানুহে কিবা এটা এনালাইচিছ কৰিবলৈ অকল কিতাপৰ মাজতে সীমাবদ্ধ হৈ নাথাকে আৰু বিভিন্ন ধৰণৰ প্লেটফৰ্মত বহুত ধৰণৰ ইনফৰ্মেশ্যন পোৱা যায়। গতিকে আজিকালি ল'ৰা ছোৱালীবিলাকক আমি আগৰ নিচিনা বুৰঞ্জীবিদে যি কয় তাকে মানি চলা সেই ধাৰণাটো গৈছে। গতিকে এতিয়া নতুন প্ৰজন্মৰ মাজত নতুন চিন্তাধাৰণাৰ প্ৰয়োজন হৈছে। তাকে এটা আমি আলোচনা আগবঢ়ালোঁ, আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। নমস্কাৰ।